গাইজ নমস্কাৰ, মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আছোঁ। আজি দুপৰীয়া ৰেচিপি মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ। বলক মই কি বনাই আছোঁ মোৰ কিটচেনত। মন নাই মোৰ আলু এটা দিছোঁ ভাততে আৰু বিলাহী এটা দি দিছোঁ পিটিকাৰ কৰাৰ কাৰণে। ভাতৰ ওপৰতে একেলগে দি দিছোঁ। অলৰেডি কুকাৰটো পাতি দিলোঁ। এতিয়া বেঙেনা ফ্ৰাই কৰিম। আলু আৰু বিলাহী পিটিকা কৰিম, লগত বেঙেনা ফ্ৰাই, বেলেগ একো নবনাওঁ আৰু। অলৰেডি বেঙেনাখিনি ফ্ৰাই কৰিবৰ কাৰণে ধুনীয়াকৈ কাটি কেনে ধুই লৈছোঁ। চাৰিফাল কৰিছোঁ। দুটা মানুহ তথাপি মই গোটাইখিনি বনাম, একো নবনাওঁ। যেতিয়া ভাজি অলপ বেছিকৈ লাগে পিটিকা আৰু ভাজি সেইটো দিয়ে দেখাই আছোঁ। ইফালে শিদল পুৰিছোঁ চাটনিৰ কাৰণে। অকণমান বেঙেনা ভাজাৰ কাৰণে অলৰেডি কেৰাহী বহাই দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত মিঠাতেল দি দিছোঁ। অলৰেডি তেল গৰম হৈছে, বেঙেনাখিনি দি দিলোঁ। মই আজি কি বনালোঁ আপোনালোকে অলৰেডি জানি পায়। বিলাহী আলু পিটিকা কৰিম, লগত শিদলৰ চাটনি অকণমান কৰিম আৰু বেঙেনা ফ্ৰাই কৰি আছোঁ। আজি দুপৰীয়াৰ সাজ এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।